নমস্কাৰ সকলোকে আদৰণি জনাইছো আমাৰ পঢ়াশালী নামৰ ইউটিউব চেনেললৈ। আজি আমি ত্ৰিকোণমিতিৰ 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী ত্ৰিকোণমিতিক অনুপাত কেনেকৈ উলিয়াব লাগে সেইটো চাম। ইয়াৰ আগতে মই এটা কথা ক'ব বিচাৰিছো তোমালোকক। ত্ৰিকোণমিতিৰ অলৰেডি দুটা ভিডিঅ' আপলোড কৰা হৈছে। তাৰে এটাত ত্ৰিকোণমিতিৰ বেসিকখিনি আছে আৰু আনটা ভিডিঅ'ত তোমালোকৰ 30 ডিগ্ৰী 45 ডিগ্ৰী আৰু 60 ডিগ্ৰীৰ অনুপাত কেনেকৈ উলিয়াব লাগে সেইটো শিকিছিলো আমি। তো আজি এটো লাষ্ট টপিক হয় 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী ত্ৰিকোণমিতিক অনুপাতবোৰ কেনেকৈ উলিয়াব লাগে। তাৰ মানে ধৰি লোৱা sin 0 ডিগ্ৰী মানে কিমান, cos 0 ডিগ্ৰী মানে কিমান, tan 0 ডিগ্ৰী মানে কিমান আৰু cot cosec আৰু sec 0 ডিগ্ৰীৰ মানবোৰ কি হ'ব হেতু কেনেকৈ উলিয়াব লাগে আমি চাম আজি। ঠিক আছে, পোনপ্ৰথমতে আমি অলপমান আগৰ বস্তুলৈ ঘূৰি যাওঁ। ইয়াত চোৱা এইটো ত্ৰিভুজ ABC। ঠিক আছে, এতিয়া চোৱা যদি এই কোণ সাপেক্ষে যিকোনো ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াব লাগে তেন্তে কি আছিল, sin এর মান আছিল এই কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ। এই কোণৰ বিপৰীত বাহু কি আছিল, BC আৰু অতিভুজ কিমান আছিল, AC। হেনেকে যদি cos A উলিয়াব লাগে, ঠিক আছে, তেন্তে কি হ'ব, এই কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই কি হ'ব, অতিভুজ। মানে এই কোণৰ সন্নিহিত বাহু কোনটো হ'ব, এই কোণৰ সন্নিহিত বাহু হ'ব AB আৰু অতিভুজ কি হ'ব, AC। ঠিক আছে, এতিয়া চোৱা আমি sin 0 ডিগ্ৰী উলিয়াম, cos 0 ডিগ্ৰী উলিয়াম আৰু tan 0 ডিগ্ৰী উলিয়াম। ঠিক আছে, ইয়াত চোৱা ধৰি লোৱা এইটো ত্ৰিভুজ ABC আৰু B কোণটো ইয়াৰ 90 ডিগ্ৰী। ঠিক আছে, আমি এইটো ত্ৰিভুজৰ অনুপাত এই কোণ সাপেক্ষে উলিয়াম। ঠিক আছে, এতিয়া চোৱা যদি sin A উলিয়াব লাগে তেন্তে কিমান হ'ব, sin এর কিমান আছিল, BC বাই AC। ঠিক আছে, মানে আমাৰ BC ৰ মানটো লাগিব আৰু AC ৰ মানটো লাগিব। এতিয়া চোৱা এই কোণটো যদি এইটো 90 ডিগ্ৰী হয়, এই দুটা কোণ কি হ'ব, সূক্ষ্ম কোণ হ'ব, এই দুটা কোণ কি হ'ব, সূক্ষ্ম কোণ হ'ব। ঠিক আছে, আমি এই যেটো কোণ আছে এই কোণটোক সূক্ষ্ম কোণৰ পৰা 0 ডিগ্ৰী কৰিব লাগিব, তেন্তেহে আমি sin 0 ৰ মান উলিয়াব পাৰিম। ঠিক আছে, এতিয়া চোৱা এই যেটো AC বাহু আছে এই AC বাহুটোক মই কমাই গৈ থাকিম এনেকে। ঠিক আছে, চাবা ভালকে, ইয়াত আছিল AC বাহু এইটো, এতিয়া AC বাহুটো মই অলপমান কমাই দিলো, এইখিনি লৈ আনিলো, মানে এই কোণটোক আমি কমাব চেষ্টা কৰি আছো। ঠিক আছে, ইয়াত এই কোণটো সূক্ষ্ম কোণ আছিল, এই কোণটোক মই 0 ডিগ্ৰী বনাব লাগে, গতিকে কি কৰিব লাগিব, এই কোণটোক কমাই আহিব লাগিব। ঠিক আছে, ইয়াত চোৱা ইয়াত এই কোণটোক অলপমান কমাই দিছো, তো AC বাহুটো ইয়াত আহি গৈছে আমাৰ। ঠিক আছে, আৰু অলপ কমাই দিম, AC বাহুটো ইয়াত হ'ব। ঠিক আছে, এতিয়া এই কোণটোক আৰু অলপ কমাই দিম, চোৱা এইখিনি আহিল, এইটো C, এইটো A আৰু এইটো B। ঠিক আছে, এতিয়া 0 ডিগ্ৰী নহালৈকে এই কোণটোক কমাই আহিব লাগিব। ঠিক আছে, ইয়াত চোৱা এই কোণটোক আৰু অলপমান কমাই দিম, এইখিনি C, এইখিনি A আৰু এইখিনি B। ঠিক আছে, এতিয়া চোৱা লাষ্টত কি কৰিম, আমি এই AC বাহুটোক এনেকে কমাই দিম, এই কোণটোক এনেকে কমাই দিম যাতে AC বাহুটো ইয়াৰ ওপৰতে আহি যায়। ঠিক আছে, AC টো ইয়াৰ ওপৰতে আহি যাব, মানে AC বাহু আৰু AB বাহু দুটা একলগে লাগি যাব। তেতিয়া কি হ'ব, চোৱা এই যেটো কোণ উৎপন্ন হ'ব এই কোণটোৰ মান কি হ'ব, 0 ডিগ্ৰী হ'ব, মানে নাই ইয়াত কোণ উৎপন্ন হোৱাই নাই, 0 ডিগ্ৰী। ঠিক আছে, এতিয়া চোৱা sin এর মান মানে কি, BC বাই AC। ইয়াত চোৱা মই যেতিয়া এই কোণটোক এইখিনিৰ পৰা কমাই লৈ এইখিনি আনিলো, তেতিয়া চোৱা BC বাহুটো কমি আহিছে, ইয়াত ইমান ডাঙৰ আছিল BC বাহুটো, তাৰপিছত অলপমান কমিছে আৰু অলপমান কমিছে আৰু ইয়াত একেবাৰে নাই হৈ গৈছে। ঠিক আছে, তেন্তে চোৱা BC বাহুৰ মান কি হ'ব, 0 হ'ব, BC বাহুটো নাই, কমি গৈছে, কমি গৈ আহি BC বাহুটো 0 হৈ গৈছে। আৰু অতিভুজ কিমান হ'ব, অতিভুজটো কিমান হ'ব, চোৱা অতিভুজ কি আছিল, AC
AC2 সেনেকৈ আছে, AC2 এইখিনি আহি গৈছে, তেন্তে কি লিখিম? AC ৰ ঠাইত AC লিখিম। ঠিক আছে, এতিয়া যিকোনো বস্তুক যদি আমি ওপৰত 0 থাকে হৰণ কৰিলে আল্টিমেটলি কি পাম? 0 পাম। গতিকে sin 0 ডিগ্ৰীৰ মান কিমান হ'ব? 0। ঠিক আছে, sin 0 ডিগ্ৰীৰ মান 0 হ'ব। এতিয়া চোৱা cos A তাৰ মান কিমান আছিল? তাৰ মান আছিল AB by AC, AB by AC। এতিয়া মোক 0 ডিগ্ৰী মান উলিয়াব লাগে। ঠিক আছে, তেন্তে কি হ'ব? cos 0 ডিগ্ৰী। এতিয়া চোৱা যেতিয়া মই AC বাহুটোক যেতিয়া এই কোণটো মই কমাই গৈ থাকিম তেতিয়া AC বাহুটো কি তলত এনেকৈ নামি গৈ থাকিব। ঠিক আছে, এনেকৈ নামি গৈ থাকিব। এটা পৰ্যায়ত কি হ'ব? এই AC বাহুটো আৰু AB বাহুটো দুটা একেলগে মিলি যাব। ঠিক আছে, তাৰ মানে কি এই কণ্ডিশ্যনত আমাৰ কি হৈছে? AB বাহু আৰু AC বাহু সমান। ঠিক আছে, এটা লাইনৰ ওপৰত এটা এনেকৈ জমা হৈছে। ঠিক আছে, তেন্তে কি হ'ব? AB আৰু AC সমান। যদি AB আৰু AC সমান, AB ৰ ঠাইত AB ৰাখিলোঁ আৰু AC ৰ ঠাইত কি লিখিলোঁ? AB লিখি দিলোঁ। তেন্তে কিমান হ'ল? AB কেঞ্চেল কৰিলে কি হ'ল? 1 হ'ল। ঠিক আছে, তাৰ মানে sin 0 ডিগ্ৰীৰ মান কিমান পালোঁ? 0 আৰু cos 0 ডিগ্ৰীৰ মান কিমান পালোঁ? 1। ঠিক আছে, sin 0 ওলাল, cos 0 ওলাল। এতিয়া চোৱা tan উলিয়াব লাগে। tan 0 ডিগ্ৰী, tan মানে কি আছিল? sin 0 ডিগ্ৰী বাই cos 0 ডিগ্ৰী। sin 0 ডিগ্ৰী কিমান? 0 আৰু cos 0 ডিগ্ৰী কিমান? 1। কি হ'ব? 0 হ'ব। ঠিক আছে, এতিয়া cosec 0 ডিগ্ৰী উলিয়াব লাগে। cosec 0 ডিগ্ৰী কেনেকৈ আহিব? সাইনটোক ওলটাব লাগিব। ঠিক আছে, মানে 1 বাই sin 0 ডিগ্ৰী। 1 ৰ ঠাইত 1 লিখিলোঁ আৰু sin 0 ডিগ্ৰী মান কিমান? 0। কোনো বস্তুক যদি আমি 0 দি হৰণ কৰোঁ তেন্তে কি হ'ব? এইটো সংজ্ঞাবদ্ধ নহয়, সংজ্ঞাবদ্ধ নহয়, সংজ্ঞাবদ্ধ নহয়। ঠিক আছে, আৰু sec 0 ডিগ্ৰী, sec 0 ডিগ্ৰী কেনেকৈ আহিব? cos 0 ডিগ্ৰীক উল্টা কৰিব লাগিব, মানে 1 বাই cos 0 ডিগ্ৰী। কি হ'ব? 1 বাই cos 0 ডিগ্ৰীৰ মান কিমান? 1। তেন্তে আল্টিমেটলি কিমান আহিব? এনচাৰ 1 আহিব। ঠিক আছে, ইয়াত চোৱা cot 0 ডিগ্ৰীৰ মান কিমান হ'ব? cot 0 ডিগ্ৰী, cot 0 ডিগ্ৰী মানে কি? tan ৰ উল্টা। তেন্তে কি হ'ব? 1 বাই tan 0 ডিগ্ৰী। ঠিক আছে, এতিয়া tan 0 ডিগ্ৰী মান কিমান? tan 0 ডিগ্ৰী মান আমি অলৰেডি পাইছোঁ 0। ঠিক আছে, ইয়াৰ ঠাইত কি লিখিম? 0। এতিয়া চোৱা যিকোনো সংখ্যাক যদি শূন্যৰে হৰণ কৰা হয় তেন্তে বস্তুটো কি হয়? সংজ্ঞাবদ্ধ নহয়, সংজ্ঞাবদ্ধ নহয়, সংজ্ঞাবদ্ধ নহয়। ঠিক আছে, এইকেইটা হৈছে 0 ডিগ্ৰীৰ মানকেইটা। sin 0 কিমান? cos 0 কিমান? tan 0 কিমান? cot 0 কিমান? sec 0 কিমান? cosec 0 কিমান? ঠিক আছে, এতিয়া বলা আমি 90 ডিগ্ৰী ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াও। মানে sin 90 কিমান হ'ব? cos 90 কিমান হ'ব? tan 90 কিমান হ'ব? cot 90 কিমান হ'ব? তাৰপিছত sec 90 কিমান হ'ব? আৰু cosec 90 কিমান হ'ব? ঠিক আছে, এইকেইটাৰ মানকেইটা আমি এতিয়া উলিয়াম। এতিয়া চোৱা তাৰ বাবে আমি 0 ডিগ্ৰীৰ বাবে কি কৰিছিলোঁ? এই কোণৰ মান 0 ডিগ্ৰী কৰিব লগা আছিল। ঠিক আছে, এতিয়া 90 ডিগ্ৰী কৰিবৰ কাৰণে আমাৰ এই কোণৰ মান কি কৰিব লাগিব? 90 ডিগ্ৰী কৰিব লাগিব। ঠিক আছে, ইয়াত বি কোণটো 90 ডিগ্ৰী হয় আৰু এই কোণটো কি হয়? সূক্ষ্ম কোণ। এই কোণটো হয় সূক্ষ্ম কোণ, মানে এই সূক্ষ্ম কোণটোক মোৰ 90 ডিগ্ৰী কৰিব লাগিব। ঠিক আছে, তেন্তেহে আমি এই কোণৰ মান 90 পাম। এতিয়া চোৱা এই কোণটোক 90 ডিগ্ৰী কৰিবৰ বাবে আমি এই কোণটোক, এই কোণ যিটো আছে তাক বিৰ ওচৰলৈ লৈ যাব লাগিব। ঠিক আছে, ধৰি লোৱা এইটো এটা সমকোণী ত্ৰিভুজত AC টো এনেকৈ আছে। এতিয়া চোৱা মই এই কোণটো এনেকৈ দিলোঁ। ঠিক আছে, এতিয়া এই ইয়াত আহিল, বি ইয়াত আহিল আৰু চি ইয়াত আহিল, মানে কি এই কোণটোক মই বিৰ পিনে লৈ গৈ আছোঁ। ঠিক আছে, এতিয়া চোৱা ইয়াত যিমান ডিগ্ৰী মান আছিল ইয়াত অলপ এৰ মানটো কি হৈছে? বাঢ়ি গৈছে। এনেকৈ এৰ মানটো আৰু অলপ বঢ়াই দিম মই। ঠিক আছে, এইটো এ, এইটো বি আৰু এইটো চি, এৰ মানটো কি বাঢ়ি গৈ আছে। এতিয়া চোৱা এই চিত্ৰটোৰ ক্ষেত্ৰত এৰ মানটো মই এনেকৈ দিলোঁ, এ বি চি,
মানে মই এ চিটোক ইয়াৰ পৰা লৈ গৈ 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 এইখিনি মানত আনিলোঁ এ চি ঠিক আছে এতিয়া কাম কৰোঁ এ চিটোক আৰু অলপমান চপাই দিওঁ ইফালে তেন্তে কি হ'ব এইটো বি আছিল আৰু এইটো চি আছিল এতিয়া চোৱা এ চিটো ইয়াত আছিল যেতিয়া এ চিটো এইপিনে গতি কৰি থাকিব তেতিয়া কি হ'ব আল্টিমেটলি এই বি চিটোত লগ হৈ যাব বি চিটোৰ ঠাইত এ চি আহি যাব ঠিক আছে আল্টিমেটলি এইটো ইয়াত হ'ব ঠিক আছে তাৰ মানে মই এ চি বাহুটোক এনেকৈ চপাই আহিছোঁ এনেকৈ চপোৱাৰ ফলত কি হৈছে এই কোণৰ মানটো বাঢ়ি গৈ আছে আৰু এই চিত্ৰটোত কি হ'ব এই কোণৰ মানটো কিমান হ'ব 90 ডিগ্ৰী হৈ যাব এই কোণৰ মানটো কিমান হ'ব 90 ডিগ্ৰী হৈ যাব কাৰণ এইটো লম্ব হৈ গৈছে আৰু লম্ব হ'লে কিমান হ'ব 90 ডিগ্ৰী মান হ'ব এতিয়া চোৱা মানবিলাক কেনেকৈ উলিয়াম সাইনে মানে সাইনের ভ্যালু কিমান আছিল সাইনে মানে আছিল বিসি বাই এসি ঠিক আছে সাইনের মান আছিল বিসি বাই এসি এটো এই চিত্ৰটোত চোৱা বিসি আৰু এসি একেটা বস্তুৱে বিসিৰ ঠাইত কি আহিছে এসিটো আহি বিসিৰ ঠাইত লগ হৈ গৈছে বিসি আৰু এসি দুয়োটা এনেকৈ লগ হৈ গৈছে তেতিয়া কি হ'ব বিসি সমান সমান এসি হৈ যাব মানে ঠিক আছে দুয়োটা বস্তু একে হৈ গৈছে এতিয়া যদি একে হৈ যায় তেন্তে ওপৰত বিসি হ'ব আৰু এসিৰ ঠাইত কি লিখিম বিসি লিখিম দুটা কি হ'ব কেনসেল হৈ যাব তেন্তে কি মান আহিব 1 আহিব ঠিক আছে তাৰ মানে sin 90 ডিগ্ৰী মান কিমান হল sin 90 ডিগ্ৰী মান হল 1 ঠিক আছে এতিয়া cos 90 ডিগ্ৰী মানে কিমান cos 90 ডিগ্ৰী মানে আছিল ab by ac এতিয়া চোৱা ab আছে নে ইয়াত এই চিত্ৰটোত ab আছে নে ইয়াত ab আছিল ইয়াত ab আছিল ইয়াত ab আছিল ইয়াতো আছিল কিন্তু ইয়াত চোৱা ab নাই a আৰু b একে ঠাইতে আছে মানে ab 0 ঠিক আছে ab ৰ ঠাইত কি লিখিম 0 আৰু ac ৰ ঠাইত ac লিখিলো তেন্তে মান কিমান আহিল 0 আহিব তাৰ মানে cos 90 ডিগ্ৰী মান কিমান 0 sin 90 মানে কিমান 1 আৰু cos 90 মানে কিমান 0 এতিয়া tan 90 উলিয়াও tan 90 মানে কিমান হ'ব sin 90 by cos 90 ঠিক আছে sin 90 মান কিমান sin 90 মান 1 আৰু cos 90 মান কিমান 0 তেন্তে এটো কি হ'ব সংজ্ঞাবদ্ধ নহয় ঠিক আছে এতিয়া চোৱা cot 90 ৰ ভ্যালু কিমান হ'ব tan 90 মানে কিমান 1/0 এতিয়া cot 90 মানে কিমান cot 90 মানে tan ৰ উল্টা ইয়াত কি আছিল 1/0 ইয়াত কিমান আহিব 0/1 মানে কিমান হ'ব এটো 0 হ'ব ঠিক আছে হেনেকে যদি ইয়াত cos 90 কিমান আছে cos 90 আছে 0 তেন্তে sec 90 কিমান হ'ব sec 90 হ'ব 1/0 ঠিক আছে 1/0 মানে কি হ'ব সংজ্ঞাবদ্ধ নহয় ঠিক আছে আৰু sin 90 তাৰ উল্টা কি হ'ব cosec 90 1 উল্টা দিলে কি হ'ব 1 হ'ব তেন্তে ইয়াত চোৱা sin 90 মানে 1 cos 90 মানে 0 tan 90 মানে সংজ্ঞাবদ্ধ নহয় cot 90 মানে কিমান হ'ব 0 আৰু sec 90 মানে কিমান হ'ব সংজ্ঞাবদ্ধ নহয় ঠিক আছে তো এইকেইটা হল 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ ত্ৰিকোণমিতিক অনুপাতবোৰ এতিয়া চোৱা ইমান কেইটা ভ্যালু আছে 0 45 ডিগ্ৰী 30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী ভ্যালুবিলাক মনত ৰাখাটো সম্ভৱ নহয় গতিকে মই আজি এটা শৰ্ট ট্ৰিক শিকাম হেনেকে তোমালোকে মনত ৰাখিব পাৰিবা এক্সামত ঠিক আছে এতিয়া চোৱা sin 0 30 45 60 90 গোটেই কেইটা অনুপাত ঠিক আছে এই ভ্যালুবিলাক মনত ৰাখাৰ এটা শৰ্ট ট্ৰিক আছে হেতু মই শিকাই দিও ইয়াত চোৱা মই কাম কৰো ফাৰ্ষ্টত ইয়াত 0 লিখিলো 0 1 2 3 আৰু ইয়াত 4 ঠিক আছে নাম্বাৰ বিলাক সিৰিয়ালি লিখিলো এতিয়া চোৱা cosৰ ঠাইত উল্টাকে লিখিব লাগিব মানে ইয়াত 0 ইয়াত 1 ইয়াত 2 ইয়াত 3 আৰু ইয়াত 4 ঠিক আছে এই দুটা অকল মনত ৰাখিব লাগিব আৰু বাকি মনত ৰাখিব নালাগে এতিয়া চোৱা প্ৰথমত কি কৰিম মই যিমান কেইটা লিখিছো ইয়াত 0 1 2 3 4 গোটেই কেইটাক বৰ্গমূল চিহ্ন দিম ঠিক আছে তাৰ মানে বৰ্গমূলৰ ভিতৰত 0 ইয়াত বৰ্গমূলৰ ভিতৰত 1 ইয়াত বৰ্গমূলৰ ভিতৰত 2 ইয়াত বৰ্গমূলৰ ভিতৰত 3 আৰু ইয়াত বৰ্গমূলৰ ভিতৰত 4 ঠিক এনেকে cosৰ ঠাইতো বৰ্গমূলৰ ভিতৰত 0 বৰ্গমূলৰ ভিতৰত 1 বৰ্গমূলৰ ভিতৰত 2
ইয়াত 3 আৰু ইয়াত 4 ঠিক আছে নেক্সট ষ্টেপটো কি কৰিম প্ৰতিটোকে 2 এৰে হৰণ কৰি দিম প্ৰতিটোকে 2 এৰে হৰণ কৰি দিম 2 এৰে হৰণ কৰি দিম ঠিক আছে প্ৰতিটোকে 2 এৰে হৰণ কৰি দিলো এতিয়া মানবিলাক চাও আমি ঠিক আছে 0 বৰ্গমূলৰ ভিতৰত 0 ডিভাইডেড বাই 2 মানে ইয়াৰ মানটো কি আহিব 0 আহিব ঠিক আছে ইয়াত চোৱা বৰ্গমূলৰ ভিতৰত 1 আছে তাৰ মানটো কিমান হ'ব 1 তেন্তে কি হ'ব 1/2 ইয়াত চোৱা মই যদি ক্যান্সেল কৰো তেন্তে কি হ'ব ওপৰত 1 আহিব আৰু তলত কি আহিব √2 আহিব ঠিক আছে ইয়াত চোৱা এইটো কিমান হ'ব √3/2 এ থাকিব ঠিক আছে আৰু ইয়াত √4 ৰ ঠাইত কি হ'ব 2 হ'ব আৰু 2 এৰে 2 ভাগ কৰিলে কিমান হ'ব 1 হ'ব ঠিক আছে 2 এৰে 2 ভাগ কৰিলে কিমান হ'ব 1 হ'ব তেন্তে সাইনৰ গোটে কেটা মান হলাল sin 0 মানে 0 sin 30 মানে 1/2 sin 45 মানে 1/√2 sin 60 মানে √3/2 আৰু sin 90 মানে 1 ঠিক আছে এতিয়া চোৱা √0/2 কিমান আছিল 0 গতিকে 0 হ'ব এটো কি হ'ব 1/2 হ'ব এটো কিমান হ'ব 1/√2 হ'ব এটো কিমান হ'ব √3/2 হ'ব আৰু এটো কিমান হ'ব 1 হ'ব ঠিক আছে এই দুটা বস্তু তোমাক মনত ৰাখিব লাগিব তাৰ পিছত চোৱা সাইনক যদি উল্টা কৰি দিও কোসেক হ'ব মানে কি হ'ব সাইনক উল্টা কৰি দিয়া 0 ৰ তলত 1 আছে যদি তা উল্টা কৰি দিও কি হ'ব 1/0 মানে সংজ্ঞাবদ্ধ নহয় ঠিক আছে ইয়াক উল্টাই দিয়া কি হ'ব 2/1 মানে কি হ'ব 2 ইয়াক উল্টাই দিয়া কি হ'ব √2/1 মানে কি হ'ব √2 ইয়াক উল্টাই দিয়া কি হ'ব 2/√3 ঠিক আছে আৰু ইয়াক উল্টাই দিয়া 1 ক উল্টাই দিলে কি হ'ব 1 এ হ'ব ঠিক আছে এতিয়া cos চোৱা cos ক উল্টাই দিয়া cos 1 আছে cos 0 ডিগ্ৰী মান কিমান আছে 1 cos ক উল্টাই দিলে কি হ'ব sec হ'ব 1 ক উল্টাই দিলে কি হ'ব 1 এ হ'ব √3/2 তাক উল্টাই দিলে কি হ'ব 2/√3 হ'ব ঠিক আছে এইটোক উল্টাই দিলে কি হ'ব √2 হ'ব ইয়াক উল্টাই দিলে কি হ'ব 2 হ'ব আৰু ইয়াক যদি উল্টাই দিয়া তেন্তে কি হ'ব সংজ্ঞাবদ্ধ নহয় ঠিক আছে এতিয়া চোৱা tan টো কেনেকৈ উলিয়াও tan টো সাধাৰণতে আমি জানো যে sin ডিভাইডেড বাই cos sin ৰ মান কিমান 0 দি 1 ক ভাগ কৰিলে কি হ'ব 0 হ'ব ঠিক আছে এইটো আছিল ওপৰত আছিল 1/2 তাক কিহেৰে হৰণ কৰিব লাগিব √3/2 2 টু ক্যান্সেল হ'ব কিমান হ'ব 1/√3 এটো 1 ঠিক আছে ইয়াত চোৱা 1/√2 সাইনৰ মান আৰু cosৰ মান কিমান 1/√2 ক্যান্সেল হলে কিমান হ'ব 1 হ'ব ঠিক আছে ইয়াত চোৱা √3/2 আৰু তলত কি হ'ব 1/2 2 টু ক্যান্সেল কৰি দিয়া কি হ'ব √3 হ'ব ঠিক আছে আৰু ইয়াত কিমান হ'ব 1/0 মানে কি হ'ব সংজ্ঞাবদ্ধ নহয় ঠিক আছে ইয়াত চোৱা তাৰ পিছত cot আছে cot টো কি কৰিবা 10 ক উল্টাই দিবা ইয়াত 0 আছে 0 ৰ তলত 1 আছে ইয়াক উল্টাই দিলে কি হ'ব 1/0 হ'ব মানে কি হ'ব সংজ্ঞাবদ্ধ নহয় ইয়াক উল্টাই দিয়া কি হ'ব √3 ইয়াক উল্টাই দিয়া কি হ'ব 1 ইয়াক উল্টাই দিলে কি হ'ব 1/√3 হ'ব আৰু ইয়াক 1/0 আছিল ইয়াক উল্টাই দিলে কি হ'ব 0/1 মানে কি হ'ব 0 হ'ব ঠিক আছে এনেকৈ তুমি ট্ৰিকেৰে কি কৰিব পাৰিবা গোটেই কেইটা ত্ৰিকোণমিতিক অনুপাতৰ মান তোমালোকে মনত ৰাখিব পাৰিবা ঠিক আছে আশা কৰো তোমালোকৰ ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগিছে তলত লাইক কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ